ভাইটি তোমালোকে ক্ৰিকেট খেলিবলৈ আহিছা নি? দাদা আপুনি ইণ্টাৰভিউ লৈ আছে নি? ইণ্টাৰভিউ লৈ আছো। সোধক তোমালোকে কেইখন মেটচ খেলিলা বাৰু? মেটচ আপোনাৰ অসংখ্য খেলিলো। আপোনাৰ মানে এটা কাহিনী মোৰ মনত আছে, এই 20 অভাৰ খেল এখন দেই, 5টা চেঞ্চুৰী অকলে 5টা আমুকাই মাৰিছে আকৌ দেই। হয় নি? আৰু কি আৰু মাৰি দিওঁ কেতিয়াবা। তাৰপিছত এখন 50 অভাৰ খেল দেই, আজিলৈকে চাগে আমাৰ ইয়াত পতা নাই। এইখন ময়ে চাগে খেলিছো প্ৰথম আৰু ময়ে লাষ্ট চাগে। সেইখনত আপোনাৰ আমাৰ টিমটোৱে 1000 ৰান বনাইছে দেই। 1000 ৰান? 1000 50 অভাৰ খেলত বনাই দিছে, আৰু তাৰে ভিতৰত মোৰে 7টা চেঞ্চুৰী। কি ক'ব আৰু মাৰি দিওঁ কেতিয়াবা। তোমাৰ বেটিঙৰ মানে ফৰ্মটো আছে দেই। ফৰ্ম মানে আপোনাৰ কি, আমাৰ ৰিয়ান পৰাগ দা যে, ৰিয়ান পৰাগ দাই মই একেলগে খেলা এটা সময়। কিন্তু কি হ'ল, তেওঁক মানে মই চান্সটো দি দিলো, মানে দুটাৰ ভিতৰত এটা যাবলগীয়া আছিলে। মই ভাবিলো মই বোলো গলি ক্ৰিকেটে খেলি থাকো, মানে ইয়াতো মানুহ এটা লাগে ন, সেইটো কাৰণে মই ইয়াত থাকি তুমি? মই নি? মই মানে এইবোৰ নেখেলো, মানে মই ফুটবল খেলো হা। এতিয়া ইয়াৰ লগত আকৌ কোনো নেখেলে যেন মাতি মেলি আনিছে আৰু স্থানীয় জয়ী, মই গুচি আহিলো খেলে নহয়, কোৱাটো ভুল কৈছে। মানে সেই কি হৈ যায়, মানে মোৰ লগত খেলিব নোৱাৰে, মানে সিমানটো প্লেয়াৰ নাই ন আমাৰ ইয়াত, সিমানটো লেভেলৰ। তুমি গম পাইছা সেইটো কথা। ই নাজানে ক'বগে। তই লাদক কি কৰ দেই, মই ৰ'দখন ৰখি থাকিব নাই আকৌ, মোৰ পিছবেলা প্ৰেক্টিছো আছে ফুটবল। মই যাওঁ ছাগল খেলি দে, মোৰ লগত কোনেও নেখেলে।